সমগ্ৰ অসমত যোৱা 13 তাৰিখৰ পৰা গ্ৰাম্য অঞ্চল চহৰ অঞ্চলত খেল মহাৰণ আৰম্ভ হৈছে। আজি কলভাঙা পঞ্চায়তৰ অন্তৰ্গত জলকল্যাণ খেলপথাৰত আজি আনুষ্ঠানিকভাৱে খেল উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছিল বৰপেটা জিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক মহোদয় তথা প্ৰাক্তন ৰঞ্জী খেলুৱৈ, অসম ভলীবল সন্থাৰ সভাপতি, অসম অলিম্পিক সন্থাৰ উপসভাপতি সন্মানীয় সুশান্ত বিশ্বশৰ্মা ডাঙৰীয়া। ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা সপোন আছিলে যে গাঁৱত থকা ৰত্নসমূহ, যিসকল গাঁৱত প্ৰতিভা আছে, প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি এখন মঞ্চ দিবৰ বাবে তেওঁ সপোন দেখিছিল আৰু সেই সপোন আজি বাস্তৱত পৰিণত হৈছে। আপোনালোকে দেখিছে বিভিন্ন গাঁও চহৰ অঞ্চলত অজস্ৰ অসংখ্য শতাধিক সংখ্যক অংশগ্ৰহণ কৰিছে আৰু এই সহযোগ কৰাৰ কাৰণে আমাৰ স্থানীয় ক্ৰীড়া সংগঠকসকল, স্থানীয় ৰাইজ, খেলুৱৈসকলৰ গাৰ্জিয়ানসকলে অংশগ্ৰহণ কৰিছে, এক উৎসৱমুখ পৰিৱেশ সৃষ্টি কৰি দিছে। আমি আশাবাদী এই গ্ৰাম্য অঞ্চলৰ পৰা যিসকল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত সমষ্টি কেন্দ্ৰিক খেলত অংশগ্ৰহণ কৰিব। সমষ্টিৰ পৰা জিলা কেন্দ্ৰিক, জিলাৰ পৰা তেওঁলোকে ৰাজ্যিক কেন্দ্ৰিক আৰু ৰাজ্যৰ পৰা তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যাব। আমি আশাবাদী যে এই গাঁও অঞ্চলৰ পৰাই আমি এগৰাকী হিমা দাসক পাম, লাভলীনা বৰগোহাঁইক পাম আৰু অসংখ্য আমি দেখিছো যে গাঁৱে ভূঞে কেৱল মহিলা শাখাত অধিক অংশগ্ৰহণ কৰিছে। ৰাতিপুৱা চাইকেল ৰেলীৰ পৰাই আমাৰ খেল মহাৰণ হ'ব আৰম্ভ হৈ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা, 100 মিটাৰ দৌৰ, 200 মিটাৰ দৌৰ, দবা খেল, আমাৰ লং জাম্প, ফুটবল, ভলীবল আদি খেল ইয়াত অন্তৰ্ভুক্ত হৈছে। গতিকে অসমৰ দূৰদৰ্শী চিন্তাধাৰাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সপোন ৰচিছিল সেই সপোন আজি বাস্তৱ ৰূপত পৰিণত হৈছে। এই আঁচনিখন এখন সফল আঁচনিৰ ৰূপত পৰিণত হৈছে।